চাওক যে অবৈধ বেদখলকাৰীৰ কবলত আছে ঢিঙৰ ঐতিহ্যমণ্ডিত পাণবাৰী সত্ৰ আৰু আমি এই মুহূৰ্তত পাণবাৰী সত্ৰৰ ভূমিত উপস্থিত আছোঁ আৰু যদি চোৱা যায় দেখিব এটা ইটা ভাটাৰ চিমনি। এই ইটা ভাটা চিমনিটো আছে পাণবাৰী সত্ৰত। আমি উল্লেখ কৰিছোঁৱেই যে ইতিমধ্যে বেদখলকাৰীৰ আগ্ৰাসনৰ বাবেই পাণবাৰী সত্ৰৰ চিনমুকাম নোহোৱা হৈছে আৰু বিশেষকৈ বিগত প্ৰায় এসপ্তাহ ধৰি একাংশ ভূমাফিয়াই ভূমি খনন কৰি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতলৈ ৰূপান্তৰিত কৰিছে সত্ৰৰ ভূমি। একমাত্ৰ ND24 আমি এই স্থানত উপস্থিত হৈছোঁ আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছোঁ। যদি চোৱা যায় দেখিব নিশা হ'লেই JCB, এক্সেভেটৰ আৰু ডাম্পাৰেৰে এই যিসমূহ ভূমি সৰবৰাহ কৰে একাংশ ভূমাফিয়াই। গাতে লাগি আছে ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, তাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এইসকল ভূমাফিয়াৰ বিৰুদ্ধে। যিহেতু পাণবাৰী সত্ৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ আৰু এই সত্ৰৰ ভূমি একাংশ অবৈধ দখলকাৰীৰ দপদপনি বৰ্তমান সময়তো চলি আছে আৰু যদি চোৱা যায় দেখিব সত্ৰৰ ভূমিত বৰ্তমান সময়তো আছে ইটা ভাটাৰ চিমনি। তাৰ সমান্তৰালকৈ যদি আপোনালোকে চাই দেখিব দিনতো এনেদৰে ৰখাই থোৱা হৈছে JCB। নিশা হ'লেই এই যিসমূহ ভূমি যদি কেমেৰাৰ সহযোগীয়ে দেখুৱায় এই যিসমূহ ভূমি এই ভূমিসমূহত নিশা হ'লেই এক্সেভেটৰ আৰু JCBৰ সহায়ত এই ভূমিসমূহ খনন কাৰ্য চলায় আৰু খনন কাৰ্য চলাই অন্য ঠাইলৈ এই ভূমিসমূহ লৈ যায় ডাম্পাৰৰ সহায়ত। আৰু আমি উল্লেখ কৰিছোঁ যে একাংশ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই যদি এই যিসমূহ ভূমি খনন কাৰ্য চলাই থকা অৱস্থাত যদি তেওঁলোকে অভিযান চলায় তেনেহ'লে এই যিটো চক্ৰ আছে যিটো চক্ৰই বিগত কেইবা দিনো ধৰি নিশা হ'লেই তেওঁলোকে এই সত্ৰৰ ভূমিত অবৈধ খনন কাৰ্য চলায়। যিহেতু এতিয়াও সত্ৰৰ ভূমি এতিয়াও অবৈধ দখলকাৰীৰ কবলত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি উদ্ধাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ দেখিবলৈ পোৱা গৈছে, তেওঁ গ্ৰহণ কৰিছে, কিন্তু একাংশ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লোলুপ দৃষ্টিৰ বাবেই এই যিসমূহ সত্ৰ আছে এই সত্ৰসমূহ বৰ্তমান সময়ত অবৈধ দখলকাৰীৰ কবলত পৰিবলগীয়া হৈছে। দাদা আপোনাৰ ঘৰ ইয়াতে? নাই, ইয়াত নহয়, অলপ দূৰত আছে। ইয়াতো পাণবাৰী সত্ৰৰ মাটি? পাণবাৰী সত্ৰ এই মাটিখিনি কোনে কাটিছে? সিহঁতৰ মাটি সিহঁতেই কাটিছে। এয়া চৰকাৰী মাটি নে ম্যাদী মাটি নে কি মাটি? শুনিছোঁ যে এইটো চৰকাৰী মাটি বুলি। চৰকাৰী মাটি। ৰাতি হ'লে কাটে? নাই, দিনতো কাটে। দিনতো কাটে? কোনে কাটিছে? নাম কি? নাম কি? কোনে কাটিছে? নাম বাহাৰুল আৰু আমানি বুলি মাতে, তাৰ নামটো কি মই নাজানো। এই মাটিখিনি ক'লে নিয়ে? সেইটো মই ক'ব নোৱাৰোঁ ক'লৈ নিয়ে। মোৰতো ঘৰ ইয়াত নহয়, মই মানে কিবা কাৰণত মই দোকানত আহি আছোঁ। কিহে দি কাটে? এয়া JCB। এয়া ডাম্পাৰ দি লৈ যায়? অঁ, ডাম্পাৰ। নামকেইটা কি কি ক'লে? আমানি বুলিহে মাতে, তাৰ নামটো কি মই নাজানো। আৰু এজন আছে বাহাৰুল, সিহঁতো দুই ভাইয়োকাই। তেওঁলোকৰ দখলতে আছে? অঁ। আমি উল্লেখ কৰিছোঁ যে স্থানীয় যিগৰাকী ব্যক্তি আছে তেওঁ ইতিমধ্যে দুজনকৈ ব্যক্তিৰ নাম উল্লেখ কৰিছে। আৰু এই যিসমূহ ভূমি আছে এই ভূমি পাণবাৰী সত্ৰৰ ভূমিত অবৈধভাৱে তেওঁলোকে দখল কৰি কেনেকৈ এই ভূমিসমূহ নিশা বা দিনৰ পোহৰতো তেওঁলোকে খান্দি লৈ যায় বুলি ইতিমধ্যে মন্তব্য আগবঢ়াইছে। চাওক যে কেনেদৰে মৰসাহ কৰিছে সত্ৰৰ ভূমি অবৈধ দখলকাৰীয়ে। বেদখল কৰাৰ পাছত নিশা হ'লেই তেওঁলোকে JCB লগায়, ফকলেণ্ড লগায়, ডাম্পাৰৰ জৰিয়তে তেওঁলোকে মাটিসমূহ লৈ যায়। আৰু তাৰ সমান্তৰালকৈ চাওক যে কিমান এটা সুউচ্চ যি ইটা ভাটাৰ চিমনি আছে, তাৰ পিছতো বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে কৰিছে কি? এই যিসমূহ ভূমি আছে এই ভূমিসমূহত অবাধে তেওঁলোকে মুকলিকৈ খনন কাৰ্য চলাবলৈ মৰসাহ কেনেকৈ পালে সেয়া কিন্তু বৰ্তমান সময়ত লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে। ৰাজ্যৰ এটা ব্যাগম বিভাগ থকাৰ পাছতো এনেদৰে যদি সত্ৰৰ ভূমি অবৈধ দখলকাৰীয়ে খান্দি খনন কাৰ্য চলায় অন্য ঠাইলৈ মাটিসমূহ সৰবৰাহ কৰে, এয়া কেনেধৰণৰ কথা? ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই কঠোৰ নহওক কিয়
তেওঁৰে বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ এনেধৰণৰ হেমাহিৰ বাবেই বৰ্তমান সময়ত চিন মোকাম নোহোৱা হৈছে ধিঙৰ ঐতিহ্যমণ্ডিত পাণবাৰী সত্ৰৰ। সময় অপেক্ষা কৰিব প্ৰশাসনৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে এই যিসমূহ অবৈধ দখলকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আমি ND24ও পাণবাৰী সত্ৰৰ ভূমিত অবৈধ দখলকাৰীয়ে যেনেকৈ তেওঁলোকে মাটি সৰবৰাহ কৰিছে, ভূমি অবৈধভাৱে দখল কৰি তেওঁলোকে দিনৰ পোহৰত আৰু নিশাৰ আন্ধাৰত তেওঁলোকে মাটিসমূহ যেনেদৰে খনন কাৰ্য চলাই আছে, এয়া কিন্তু আমিও দৃষ্টি ৰাখিম যে এই যিসকল ভূমাফিয়া আছে ভূমাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ বৰমূৰীয়াসকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।